বহুতে ফোন কৰি থাকে ঘৰত কি গাড়ী আছে ষ্টক দেখাবৰ কাৰণে ফোন কৰি থাকে গতিকে আজি ঘৰত কি গাড়ীনো আছে আপোনালোকক দেখাম চাই থাকক প্ৰথমতে বেলেনোখনৰ পৰাই আৰম্ভ কৰোঁ এইখন 2016 চনৰ আছিলে গাড়ী সুন্দৰ হৈ আছে একদম ধুনীয়া হৈ আছে এইখন গাড়ীৰ দাম হ'ল 360 ইনক্লুডিং ট্ৰেন্সফাৰ ডকুমেণ্টছৰ কাম চাম মই নিজে কৰি দিম 360 এইখন আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া কম দামত দিছোঁ ইণ্টেৰিয়ৰো চাওক এইবোৰ মেটৰ পৰা দিওঁ মানে গাড়ীখন ধুনীয়া হৈ আছে একদম ৱেল মেইনটেইন হয় চাওক একদম ধুনীয়া হৈ আছে এখন গাড়ী এইখন ল'ব পাৰিব 360ত বেলেনো ডেল্টা অট'মেটিক AC আকৌ অটো ফল্ডেবল মিৰৰ ছুইচতে দুখন গ্লাছে জাপ খাই যায় সেই ফিচাৰ্ছটো বেক ৱাইপাৰ ৰিভাৰ্ছ চেঞ্চাৰ বেক চেঞ্চাৰ সকলোবিলাক আছে টায়াৰ কণ্ডিশ্যন আৰু টায়াৰ কণ্ডিশ্যনো ভালে আছে বাৰু এয়া চাওক টায়াৰ কণ্ডিশ্যন একদম আগৰ দুটা একদম নতুন আৰু পাছৰকেইটা 40% মান আছে আৰু আগৰকেইটা কিন্তু একদম নতুন হয় এইখন বেলেনো ডেল্টা মডেল খুব ধুনীয়া হৈছে গাড়ী এখন লগ আৰু চলক একো কাম নাই কৰিবলগীয়া এয়া চাওক ডিগি স্পেচ যথেষ্ট আছে বেলেনোখন বহুত ধুনীয়া গাড়ী এখন নেক্সাৰ প্লেটফৰ্মত বনোৱা গাড়ী নেক্সাৰ হয় পেট্ৰলৰ হয় দেই এইখন ইণ্টেৰিয়ৰ এইটো অটো ফল্ডেবল মিৰৰ ছুইচ ষ্টাৰিং মাউণ্টেন কণ্ট্ৰল আৰু এয়াৰ বেগ এইবোৰ আছে আৰু সেইফালেও এটা এয়াৰ বেগ আছে অট'মেটিক AC সকলোবিলাক আছে গাড়ী খুব ধুনীয়া আছে এখন লগ আৰু চলাওক একো কাম নাই ইঞ্জিনটো এবাৰ দেখাই দিওঁ ৰ'ব 360 অনলি এয়া ইঞ্জিন চাওক এয়া একদম ৰেফ্ৰন পূৰা আছিল এয়া চাওক 3,60,000 এইখন লৈ ল'ব পাৰিব ফাৰ্ষ্ট অনাৰ হয় গাড়ী একদম ধুনীয়া হৈ আছে 3,60,000 টকাত চাওক 2020-21 এল্টো এখনত আমি তেনেকুৱা আহে গতিকে বেলেনো পাই আছে আপোনালোকে তাতে একদম ধুনীয়া দামত দিছোঁ ফাৰ্ষ্ট অনাৰ হয় পেট্ৰলৰ হয় তাৰপিছত আৰু এখন ৱেগনাৰ আছে একদম ধুনীয়া কণ্ডিশ্যনৰ ৱেগনাৰ এইকিনতে আনিছোঁ এইকিনত মানে 2-3 দিনমান হ'ল আনা মই ভিডিঅ' বনাব লাগিছিলে সময় পোৱা নাই এইখন ৱেগনাৰ আনিছোঁ এইখন 2016 হয় এইখনো ধুনীয়া হৈ আছে গাড়ী ৱেল মেইনটেইন এইখন গাড়ী ৰিচেণ্টলি ছাৰ্ভিচিং অ'নাৰজনে কৰি দিছে অ'নাৰজনে মানে এই মাটি অলপ পাইছে মাটিখিনি কিনিবৰ কাৰণেহে গাড়ীখন চেল কৰিছে নহ'লে তেওঁ গাড়ীখন চেল কৰাৰ কোনো মতলবেই নাছিল মোক দিয়া টাইমত মানে তেওঁ কৈছে আৰু আফচোচ কৰিছে আৰু কৈছে ইমান ধুনীয়াকৈ মই ছাৰ্ভিচিং কৰি ইমান ধুনীয়া মেইনটেইন কৰি ৰাখিছোঁ গাড়ীখন খুব ধুনীয়া হৈ আছে এইখন আপোনালোকে লক আৰু চলাওক একো কৰিব নালাগে মিনছ একো নালাগে VXI হয় এইখন কালাৰ চালাৰ ভাল হৈ আছে এইবিলাক হৰ্ণ দেখিছে কি ধুনীয়া হৰ্ণ তেওঁৰ মতে বনাই ৰাখিছে আৰু সজাই ৰাখিছে গাড়ীখন এইখন ল'ব পাৰিব 240 অনলি তলৰ ফগলেম চব ৱৰ্কিং চাওক তলৰ ফগলেম এইবোৰ সকলো ৱৰ্কিং হৈ আছে অনলি 240 ইনক্লুডিং ট্ৰেন্সফাৰ এইখন আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন এয়া ইণ্টেৰিয়ৰ কণ্ডিশ্যন ধুনীয়া কণ্ডিশ্যনত হৈ আছে এইখন এয়া এইখনো আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব 240 অনলি কিলোমিটাৰ ৰানিংটো বৰ বিশেষ নাই বেলেনোখনৰ চলিছে 72 মান চলিছে বেলেনোখন দেই মই দেখাব পাহৰিলোঁ ছেকেণ্ড হেণ্ডত কিলোমিটাৰ ৱাইজ কেতিয়াও নহয় কিলোমিটাৰ চাই আপুনি গাড়ী কিনিব নোৱাৰে কণ্ডিশ্যন চাই গাড়ী কিনিব লাগিব সেইটো কথা আৰু এখন গাড়ী যে অনলি 1 লাখ কিলোমিটাৰহে চলিব বা 70,000হে চলিব তেনেকুৱা নহয় এখন গাড়ী 4-5 লাখ কিলোমিটাৰলৈকে চলি যাব ধুনীয়া মেইনটেইন কৰি ৰাখিলে মোৰ নিজৰ গাড়ী 3 লাখ কিলোমিটাৰ চলিছে আচলতে এইখন বেলেনো মোৰ চিনাকি মানে মোৰ লগত ভাল ভাইটি এজন তেওঁ ফাইনেন্স কৰিছে এইখন তেওঁ লৈছে এইখন দাম আছিলে 4 লাখ টকা মানে 2017 নৱেম্বৰ হয় মানে 2018 হওক আৰু 2018 হওক ফাৰ্ষ্ট অনাৰ হয় আৰু পেট্ৰলৰ হয় গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে এইখন গতিকে এইখন গাড়ী এভেইলেবল নাই আৰু যদি লোনটো কেঞ্চেল হয় তেতিয়াহে আছে আৰু ধৰক এইখন ৱেগনাৰ আছে এইখন 240 16 চনৰ হয় আৰু এখন এল্টো K10 আনিছোঁ VXI এইখন আপোনালোকে ল'ব পাৰিব 2012 চনৰ হয় এল্টো K10 VXI ধুনীয়া হৈ আছে গাড়ীখন ভাল মেইনটেইন হৈ আছে গাড়ীখন ধুনীয়া হৈ আছে এইখন 160 দাম একদম ধুনীয়া হৈছে গাড়ী
তাৰপিছত আৰু এখন আছে, এইখন ৱেগনাৰ 2014 চনৰ হয়। এইখন গাড়ী চাওক কি ধুনীয়া হৈ আছে দেখিছেনে। এইখন গাড়ীও ল'ব পাৰিব। এইখন দাম আছে 240, এইখনো 240, সেইখনো 240। কোনখন ল'ম বুলি ভাবিলে ল'লেই হ'ল আৰু মানে। এইখন 2014, এইখন 2016 ৰেজিষ্ট্ৰেশ্যন, এইখন 2016 ৰেজিষ্ট্ৰেশ্যন হয়, এইখন 14 ৰেজিষ্ট্ৰেশ্যন হয়। গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। দুইখনেই VXI হয়। এইখন 240, সেইখনো 240। গতিকে গাড়ী আপুনি যেতিয়া মোৰ তাত চাব আহিব, আপোনাৰ হাতত দুটা অপশ্যন আছে, দুইখনৰ ভিতৰত এখন ল'ব পাৰিব। এইখনো মানে ছেইম বাজেটত দুখন ৱেগনাৰ আছে আৰু ধৰি লওক। গতিকে ল'ম বুলি ভাবিলে ল'লে হ'ল আৰু যোনখন পাছত পচন্দ হয় সেইখনে আপুনি ল'ব পাৰিব এই দুইখনৰ ভিতৰত। গাড়ী এতিয়া এভেইলেবল আছে, সেই বেলেন'খন, ৱেগনাৰখন, এইখন ৱেগনাৰ, তাৰপিছত এইখন এল্ট'। এইখন বেলেনো আমি এইকেইদিন চলাই ফুৰিছোঁ। এখন খুব ধুনীয়া দিয়ে, তেলৰ মাইলেজ চাইলেজ ভাল, 20 দেখায়, ধুনীয়াকৈ দেখায়। বেলেনো বহুত কেইখন আছিলে, ৰিচেণ্টলি গোটেইকেইখনে চেল হোৱা নিচিনা হ'ল, চেলেই হ'ল গোটেইখিনি। এখন কলিয়াবৰত নিলে, এখন গুৱাহাটীত নিলে, এখন লখিমপুৰৰ ফালে লখিমপুৰ ঘিলামৰাত নিলে, আৰু এখন নিলে হেৰিত তেজপুৰত নিলে। তেনেকৈ কেইবাখনো বেলেনো চেল হ'ল আৰু ৰিচেণ্টলি কেইবাখনো বেলেনো আছিল, গোটেইকেইখনে চেল হোৱা নিচিনা হৈছে খালি। আৰু এইখন আছে এতিয়া, এইখনো আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। মোৰ এখন গাড়ীটো আপুনি ইঞ্জিন ৰিলেটেড প্ৰব্লেম নাপায়, এখন গাড়ীটো নাপায়। মই সেইখিনি বহুত মেইনটেইন কৰোঁ, আৰু গাড়ী এখন মই ল'লোঁ আপোনালোক দিলোঁ তেনেকুৱা নহয়। মই বহুত চাই চিন্তি গাড়ী কিনো, চাই চিন্তি গাড়ী কিনিহে আপোনালোকক দিওঁ। গতিকে নিৰ্ভয় ল'ব পাৰে আপোনালোকে। ইঞ্জিনৰ ক্ষেত্ৰত মই 1% কম্প্ৰমাইজ নাই। ইঞ্জিনৰ মানে প্ৰব্লেম থকা 1% প্ৰব্লেম হ'লে মই গাড়ী নিকিনো। গাড়ী ইঞ্জিন ৰিলেটেড আপুনি একো ইছ্যু নাপায়, যিকোনো গাড়ী, গোটেইকেইখন গাড়ী আপুনি ইঞ্জিন ৰিলেটেড একো প্ৰব্লেম নাপায়। গতিকে বাকীখিনি স্ক্ৰেচ কিবা সৰু সুৰা এইবিলাক নিজে চাই ল'লেই হ'ল। পুৰণা গাড়ীখনত সৰু সুৰা স্ক্ৰেচ থকাটো স্বাভাৱিক, সেইখিনি চাই ল'লেই হ'ল। মেইন ইঞ্জিন মেকানিকেল বস্তুবিলাক ভাল হৈ থাকিব লাগে, কাৰণ 5 বছৰ 6 বছৰ চলোৱা গাড়ী এখনৰ সৰু সুৰা স্ক্ৰেচ এইখনতে ধৰক এইকণ আছে, থকাটো একদম স্বাভাৱিক। সেইবিলাক চাই আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন কেতিয়াও কিনিব নোৱাৰে। আপুনি গাড়ী কণ্ডিশ্যন চাব লাগিব। যি নহওক, যিকেইখন গাড়ী আপোনাৰ আছে মই গোটেইকেইখন দেখালোঁ, ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু।